নতুনকৈ দোকান এখন খুলিছে পাখি ৰাজবংশীয়ে তাকে আজি চাবলৈ আহিলো বহুত ধুনীয়া দোকানখন চাওকচোন কাপোৰৰ দোকান হয় ক'ত আছে দোকানখন কি কথা সকলোবোৰ কম আৰু কিবা কিবি হ'বলৈ গৈ আছে আজি সম্পূৰ্ণ ভিডিওটো আপোনালোকে চাই থাকক গাড়ীৰ ভিতৰৰ পৰা আজি ভিডিওটো আৰম্ভ কৰি দিছো আছো নগাঁৱত আহিছিলো বিশেষ কামত বহুত কেটা কাম আছিল গুৱাহাটীও ঘূৰিলো যতে ততে মানে বহুত কেটা কাম আছিল সকলোবোৰ হেক কৰি আজি ঘৰ অভিমুখে গৈ আছো জন্মনিয়ে ওলাই গলে আৰু এইখন দেখিছেনে হেশটেগ ট্ৰেন্ডিং বুলি যে লিখা আছে এখন পাখিৰ দোকান খুলিছে কেদিনমান হল কাপোৰৰ দোকান খুলিছে তাকে ভাবিছো আহিছো যেতিয়া চাই যাও বাহ ধুনিয়া পাখি কি খবৰ ওই সোৱালি কি খবৰ বঢ়িয়া একদম ভাল লাগিল যে আপোনালোকে আমাৰ দোকানত ভৰি এখোজ পেলালে বলাচোন ৰবা অলপ খুলি যাও তেতিয়া মোৰ মনটো ভাল লাগিব আকৌ কৈছো মানে প্ৰথমবাৰ গৈছো তো ওয়েলকাম আৱাৰ দোকান সব যিয়ে নহওক বাৰু ওপেনিং কৰা ভিডিওটো মই চাইছিলো ব্লগটো পাখিৰ খুব ভাল লাগিছিল ভাবিছিলো এদিন যাব পালে ভাল লাগিব বুলি কিন্তু ইমান সোনকালে যে আহিব সেইটো মই ভবা নাছিলো বাকি সানু কি মেনেজাৰ নেকি নহয় আছো কিবা এটা খোৱা পুস্তত মানে বৰ্তমান খাই আছা যে তুমি হা কাস্টমাৰ আহিছে অকমান মোক সোধা কিবা কিবি তুমি এটা কাস্টমাৰ কি লাগিব তোমাক এইটো ক'লেই হ'ল মোক কি লম নাই মই যিবোৰ কোৱা এই খালি খাব লাগে খুব লাগে ইয়াৰ কাৰণে তুলি এখন আনিব লাগিব এতিয়া মেইনলি দি দিবা ইয়াতে আৰামছে তুলি এখন দি দিবা কাস্টমাৰ আহিলে নিজে আহিব চাব লৈ যাব পইচা দি হৈ যাব ইয়াতে নললে নাই খালি এনেকৈ থাকিব আৰু খুব ধুনীয়া কালেকশ্যন আছে যিবোৰ মানে যি ডিজাইনৰ কাপোৰবোৰ মই ভাল পাওঁ সেইবোৰ কাপোৰে মানে ইয়াত ওলোমাই থৈ দিছে ইমান ধুনীয়াকে কাকুৱে আৰু কাকুৰ পছন্দ আৰু মোৰ পছন্দ একে কাকুৱে মানে যিবিলাক ডিজাইনৰ কাপোৰ ভাল পায় সেইবোৰ মোৰ ভাল লাগে কিন্তু আমাৰ জেগাত এইবোৰ কাপোৰ মই নাপাওঁ আপোনাক ইয়াৰ পৰা মই কোৰিয়াৰ কৰি থাকিম বঢ়িয়া নাই কোৰিয়া নহয় নাইট চুপাৰ সন্ধিয়া সময়ত ইয়াৰ পৰা যায় এনেকে দি দিম এদিনতে পাবগে আৰু খুব ধুনীয়া বস্তু আছে এয়া চাদৰ মেখেলা আছে একদম বঢ়িয়া দেখিছেনে কেঁচাপাত কটন নুনি কটন মিচিং মেখেলা চাদৰৰ পৰা ধৰি সকলোবোৰ আছে আৰু এইবোৰ ফেঞ্চি ড্ৰেছবিলাকো আছে এয়া ছোৱালীবোৰৰ কি যে ড্ৰেছ এইবোৰ পিন্ধিলেহে গম পাম এইটো লৈ যাওক মনোজ ভাই আপুনি পিন্ধিব কি হয় এই তলফালে কি এইটো পেন নেকি মানে আজি গণেশ পূজা আছিল ওচৰতে দাদাজনে কিবা পূজা পাতিছিল হেনো এয়া প্ৰসাদ দিছে খাই আছো তাকে জোনমণিয়ে পাখিৰ দোকানত আহি এই ড্ৰেছটো পছন্দ কৰিলে নতুন ষ্টাইলৰ হেনো মেখেলা এখন জিন্সৰ মেখেলা তাই ৰিল বনাত ব্যস্ত নতুন দোকান বুলি জোনমণিয়ে পছন্দ কৰিছিলে কিনিম বুলি কিন্তু পাখিৰ দোকানৰ ফালৰ পৰা উপহাৰ পালে জোনমণিয়ে এই ড্ৰেছটো বিক্ৰী কেনেকুৱা কাকু আজি এসপ্তাহ হৈ গ'ল খোলা বেছি ভালকে জানিব বিক্ৰীটোৰ কথা কিন্তু আপডেট দি আছে ভালেই বা বিক্ৰী বাৰ্তা ভালেই সুন্দৰ আৰু কাকু ঘৰৰ পৰা বেছি দূৰ নহয় ন কেই কিলোমিটাৰ হয় 4 কিলোমিটাৰ দূৰত হয় সানুক ভুলতো নুখুধিবা বিক্ৰী কেবাৰ সি গোটেই লিষ্ট খতি কৈ দিয়ে মানে কি হ'ল সানু मैं डिस्काउंट और हेवी डिस्काउंट मालिक को लेवलिया कोई है ये क्या था और एक चीज तुमको सोना पड़ेगा क्या ये सोना पड़ेगा गुटखा नहीं खाता हूं मैं पान खाता हूं ओनली अगर गोल्ड से कपूर में गिर गया तो क्या होगा ये देखिए ना कितना दामी कपूर है ये सब देखिए थोड़ा सा भी तमुल का पीक अगर लग गया तो वो सानू ही खरीद क्या होगा सानू डबल खरीद के देना पड़ेगा पैसा बचल बस বাকি যিয়ে নহওক এপাক আহিলো ভাল লাগিলে আহি এচি চলি আছে যে বাহিৰলৈ যাবলৈ মনে যোৱা নাই আৰু আজি ঘৰলৈও যাব লাগিব 2টা বাজিলে 2টা বজাত আহিছিলো আজি বোলো চিনেমা চাম ৰাতিলে আপুনি এতিয়া নাচায় আৰু আজি থাকি দিয়ক নহলে চিনেমা চাইহে যাম ভাত খাবলৈ গৈ আছো ভাতটো একেবাৰে খাই আজৰি হৈ গৈ থাকো আৰু ঘৰলৈ আহি গৈছে ভাত বহুতখিনি বস্তু দিছে খাবলৈ পাৰিম নে নাজানো লগতে আছে ছাগলীৰ মঙহ খাই লওঁ বঢ়িয়াকৈ ভাতটো খালোঁ আৰু গাড়ীখনত বহি দিলোঁ ইমানেই বেছি গৰম কাৰণ ৰ'দত আছিলে যে গাড়ীখন কবি আৰু বাকী বাই দাদা কেনেকুৱা গৰম সিজি যাম মানে ইয়াত সিজি যাম যোৱা পূজা আকৌ একেলগে চাম আমি নিশ্চয় ভালকে লাহে যাব গৰম লাগিছে এচিত সোমাওঁগে যোৱা বহুত গৰম Red FM Love Story RJ Bahir hoite show chali ase weekend special Red FM Love Story mo sapnar hote pai aji khoni যোৱাকালি আহি পালোঁ তাৰ পাছতে এতিয়া 12টামান বাজিছে ভাত খাবলৈ বহিছোঁ বহুত দিনৰ মূৰত ঘৰৰ ভাত খাইছোঁ এয়া দালি কোমোৰা লগতে ইয়াত মাছৰ পেটু নে কি নে জানো ভাতটো খাই কস্তুৰীক স্কুলৰ পৰা লৈ আহিলোগৈ বেবী কস্তুৰী বেবী এইফালে চোৱা এবাৰ হাই কৈ দিয়া
স্কুলৰ পৰা লৈ আহিলো তাইক আজি বহুত বেছি ডাঙৰকৈ ৰ'দটো দিছে কাৰাকে ৰ'দটো দিছে আৰু গৰম বহুত হৈছে সেইবাবে এনেই স্কুটিৰ পৰা লৈ আহে মানে লৈ আহো কিন্তু আজি গাড়ীখন লৈ আহো বুলি ভাবিলো কাৰণ বহুত গৰম হৈছে যে আহা ওলাই আহা এইয়া কেনেকুৱা লাগিছে ড্ৰেছটো চাওঁ এইফালে যোৱা মানে দুৰ্গা পূজা বুলি মাকে ড্ৰেছ এটা অৰ্ডাৰ দিছিলে অনলাইনত আজি আহি পাই গ'ল কষ্টুৰিৰ বাবে লেহেংগা তোমাক কালাৰটো কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে সেইটো কোৱা ভিডিঅ'ত ধুনীয়া লাগিছে তুমি ক'ত পিন্ধিবা এইটো ক'ত পিন্ধিবা পূজাত পিন্ধিবা ন আৰু তোমাৰ চপ্পলযোৰ আছে নাই তোমাক কি কালাৰ চেণ্ডেল লাগিব পিংক কালাৰ বাহ জানিছে দেই মিলাবলৈ জানিছে হয় নেকি তোমাক কি কালাৰ ভাল লাগে আৰু তোমাক কি কালাৰ ভাল লাগে এনে তোমাক কি কালাৰ ভাল লাগে তোমাক এনে পিংক লাগে এয়া এতিয়া অকণমান ফুল মাৰি আছো যিহেতু চব্জিৰ ছিজন আহি আছে ঠাণ্ডা দিনো আহি আছে ধনিয়া পেলাম বুলি ভাবিছো ইয়াত ধনিয়া মূলা লাই পালেং বহুত চব্জি এতিয়া ছিজন আহি আছে সেইটো কাৰণে অকণমান জেগা এনেকৈ কোৰ মাৰি পেলাম বুলি ভাবিছোঁ কিবা কিবি চব্জি কিন্তু আজি মানে বিশেষকৈ ধনিয়া কুটিখিনি ইয়াত পেলাম বুলি ভাবিছোঁ এয়া চাওক ধুনীয়াকৈ মিহি কৰা হৈ গ'ল একদম বঢ়িয়াকৈ ইমান গুড়ি হোৱা নাই মাটিখিনি দেখিছেনে কিমান গুড়ি কৰিম আৰু হৈ যাব চলি যাব গছ ওলালে হ'ল লাহে লাহে আন্ধাৰো হ'ব ধৰিছে আৰু এইখিনি হৈছে ধনিয়া গুটি এবাৰ ধনিয়া খোৱা আৰু হয় নাই খোৱা বিক্ৰী কৰিব পাৰিম বুলি মোৰ এটা ইচ্ছা এটা আছে বিক্ৰীও কৰিবা নেকি ইচ্ছা এটা আছে মানে বহুত হ'ব যে বেচিবও লাগিব মাৰ্কেটত অনলাইন বেচিম বুকিং কৰিব আপোনালোকে অনলাইন ধনিয়া বেচিবা পানো অহাকালি যিহেতু বিশ্বকৰ্মা পূজা সেইটো কাৰণে অকণমান বজাৰ কৰিবলৈ ওলাই আহিলো পূজা বজাৰ বুলি ক'ব লাগিব আৰু আজি আমাৰ মানে জোনাইখনত ইমানেই ৰমক জমক হৈ আছে সৌফালে চাওক মেলা হৈ আছে মেলা দেখিছেনে কিমান ধুনীয়া আহিছো বাৰু দেই দুবাৰ আহিলো মই এতিয়ালৈকে আৰু মানুহ কিন্তু আজি তামাম হৈছে একদম বাহিৰত মানে গাড়ী মটৰ ৰখাব জেগাই নোহোৱা হৈ গৈছে দেখিছেনে অকল এখনেই মেলা নহয় আমাৰ প্লেটফৰ্মত আৰু এখন হৈ আছে জোনাই প্লেটফৰ্মত এইখন এখন চাওক মেলা 2 নম্বৰ মেলা এখন হৈছে আমাৰ জোনাই বজাৰ এইফালে পুৰা একদম চলি আছে পূজা বজাৰ চলি আছে এইয়া চাওক 2 নম্বৰ মেলা এই মেলাখন সস্তা কৰি দিছে মই প্ৰথম যিখন দেখুৱালো সেইখন নালাগে নোসোমালে বহুত টাইম হৈ যাব আজি বজাৰত বহুত ভিৰ আৰু পূজাৰ বজাৰটো আমি ধুনীয়াকৈ কৰি ল'লোঁ মালা চালা ধুনীয়াকৈ লৈ ল'লোঁ এয়া চাওক কিমান ধুনীয়া লাগিছে দোকানখন কষ্টুৰিয়ে যে মালা ল'ম বুলি কৈছে তাই হেনো চাইকেলত পিন্ধাব মালা লোৱাই দিছোঁ তাইকো বিশ্বকৰ্মা পূজা বজাৰ কৰি ঘৰলৈ আহিলোঁ আৰু ভাত বনাই থাকোঁতে আধাখনীয়া হৈ থাকিলে ভাত তৰকাৰী হৈ গ'ল কিন্তু মাছ লৈ আনিছিলোঁ মাছটো বনাবলৈ নাপালোঁৱে গেছটো মানে শেষ হৈ থাকিলে এক্সট্ৰাকৈ গেছ মানে চিলিণ্ডাৰ আনি থোৱাই নহ'ল পাহৰি থাকিলোঁ তেনেকৈ কৰিম কৰোঁতে থাকি গ'ল অৱশেষত খপককৈ শেষ হৈ গ'ল আৰু বাহিৰত এয়া জুই জ্বলাই এতিয়া মাছ ভাজি আছোঁ এয়া চাওক একদম ধুনীয়া লোকেল মাছ বনাই আছোঁ ধুনীয়াকৈ আজিৰ এইটো ভিডিঅ' মই ইমানখিনিতে শেষ কৰিছোঁ আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত আজিলৈ শুভৰাত্ৰি আৰু সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ চাইম কি কৰে এইটো মানে যি টি বনাব পাৰে Ha ha ha.